নমস্কাৰ, মই বিকি নেওগ। প্ৰাত টাইম ডিজিটেলৰ তৰফৰ পৰা আমি এইবাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েংদেৱক জীৱনজোৰা সাধনা বঁটা দিবলৈ প্ৰয়াস কৰা হৈছে। আজি আহি আমি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ তেখেতক নিমন্ত্ৰণী পত্ৰ দিবলৈ। মই পৰিচয় কৰাই দিছোঁ, এয়া যাদৱ পায়েং। নমস্কাৰ। মই জানিব বিচাৰিম আপোনাৰ অনুভৱটো কেনেকুৱা, অকণমান আপুনি অনুভৱ জনাই দিয়ক। অনুভৱ ভাল লাগিছে, আপোনালোকে জীৱনজোৰা এনেকুৱা অনুষ্ঠানে দিছে, টাইমছ অফ প্ৰান্ততা টাইমছে, তাৰ বাবে আপোনালোকৰ পৰিয়ালক ধন্যবাদ জনালোঁ। আপোনালোকলৈ মোৰ যথেষ্ট শুভেচ্ছা থাকিল। আপোনালোকে আৰু কেইজনে আহক পাতক, তেওঁলোকক দিয়াৰ বাবে আপোনালোকক ধন্যবাদ দিলে। এনেকুৱা প্ৰাপ্ত টাইমবিলাকে যদি এনেকুৱা মানুহক চিলেকশ্যন কৰি অসমৰ পৰা উলিয়াই নিব পাৰে, সেউজীয়া অসমখন সদায় যাতে সেউজীয়া কৰি ৰাখিব পাৰে, তাৰ বাবে আপোনালোকে সেইটো দৃঢ় পদক্ষেপ লৈ সেইবোৰ কৰিলে ভাল লাগিব। পৃথিৱীত মানে কোনো এখন দেশৰ শিক্ষাৰ্থীত প্ৰকৃতিক ভাল পাবলৈ শিক্ষা নীতিতেই নাই, যাৰ বাবে জলবায়ু পৰিৱৰ্তন, যাৰ বাবে COVID-19 আহি গৈছে। সেইকাৰণে গোটেই বিষয়বস্তুবোৰ তাহাঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়া। গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব, সেইটো প্ৰেক্টিকেল নলেজটো তাহাঁতক দিব লগা হয়। সেইকাৰণে এতিয়া অকল অসমৰে বুলি নহয়, ভাৰতৰে বুলি নহয়, পৃথিৱীৰ ছাত্ৰ ছাত্ৰীবোৰ ইয়ালৈ আহে। সেইকাৰণে তাহাঁতৰ জলবায়ু পৰিৱৰ্তন কেনেকৈ, এমাহততো শিকিব নোৱাৰে, এবছৰ থাকিব লাগিব। সেইখন হাবিত থাকিলে সকলোখিনি গম পায়। সেইকাৰণে মই ভাবোঁ যদি তেনেকুৱা হয়, পৃথিৱীখন এখনেই, পৰিয়াল এটাই, আমিহে ভগাই লৈছোঁ। সমগ্ৰ বিশ্বৰ 800 কোটি মানুহে প্ৰকৃতিক ভাল পালে সকলোখিনি সমস্যা দূৰ হৈ যায়। সেইটোকে মই কামনা কৰোঁ। আপোনাৰ হাবিত এতিয়াও তেনেকুৱা শিক্ষাৰ্থী আছে নেকি? আছে, তাত PhD ল'বলৈ বিহাৰ, উত্তৰাখণ্ডৰ এইবিলাক ছাত্ৰ ছাত্ৰী থাকে, অসমৰ ল'ৰা ছোৱালীবোৰ থাকে। তেওঁলোকে গৱেষণা কৰে, এইটো কামটো কেনেকৈ কৰে। মানে তাৰ যিখিনি গছ গছনি আছে, বাহিৰৰ পৰা গছ ৰুলে তাত নহয়, মানে তাত নেচাৰেলি যিখিনি যিমানবোৰ গছ গছনি আছে তাৰ গুটি সংগ্ৰহ কৰি তাত কাষতে 2খন গাঁও আছে, গাঁৱৰ মানুহক এংগেজ কৰি সেইখিনি ডেভেলপ কৰা হৈছে। ইয়াৰ পৰা 60 কিলোমিটাৰ কাজিৰঙা, 120 কিলোমিটাৰ ডিব্ৰু-চৈখোৱা, এইটো মিডল পইণ্ট, হাইলেণ্ড মানে সেইবোৰ কাজিৰঙা আৰু হেৰিত গৈ। সেইকাৰণে ইয়াত জীৱ জন্তুবোৰ আহি গৈছে, আৰু বাৰিষা হ'লেও এফুট পানী এফুটত সিহঁত নমৰে। ল'ৰা ছোৱালীবোৰ থাকিলে আৰু চব পাহৰি যাওঁ। তাৰমানে মোক APJ আব্দুল কালাম ছাৰে কৈছে, বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ লাখ টকা চেক দিছোঁ। विश्ववासी का नहीं आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मत जाइए। ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा, ऐसे ही नहीं, ऑल ओवर वर्ल्ड जब इन्वाइट कर आप जाने। मैं यहाँ 3 दिन पिछले पाजे 13 बছৰ হ'ল, देश विदेश घूरते घूरते এতিয়া গাড়ী উঠিবলৈ আৰু প্লেনত উঠিবলৈ মন নাই, সেইটো উপায় নাই। কামো ক্ষতি হৈ গৈছে, হ'লেওতো এৱাৰনেছটো হৈছে। ভাৰতত বহুত ৰাজ্যত এতিয়া গ্ৰীণ ৰিভলিউশ্যনটো হৈছে। উৰিষ্যাটো গ্ৰীণ হৈ গ'ল, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ। মোৰ এনেকুৱা হৈছে জলবায়ু পৰিৱৰ্তন এই প্লেনত অহা যাওঁতে গম পাইছোঁ। ভূপালত থাকোঁতে দেখিছোঁ তুফান আহিলে আপোনাৰ ভুৱনেশ্বৰত ফ্লাইটত ইমানটো পানী, এয়াৰপৰ্টত এককাল, মানে কলিকতাত এককাল, বম্বে। জলবায়ু পৰিৱৰ্তন কেনেকৈ হৈছে, খৰালি মাহতে হৈছে। তেতিয়া অনুভৱ কৰি যে এনেই যে এতিয়া যে মানুহ ওলাই গ'লে যে কাইলৈ আহিমগৈ বুলি ক'ব নোৱাৰিম, তেনেকুৱাবিলাক পৰিস্থিতি আছে। আৰু সাগৰৰ পৃষ্ঠাটো 9 ইঞ্চি বাঢ়িলে। তেনেকুৱা হ'লে উত্তৰ পূৰ্বাঞ্চলত 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব। আকৌ ফ্ৰান্সৰ এজন বিজ্ঞানী আহি ক'লে 28 বছৰত নাইকিয়া হ'ব। এতিয়া অলৰেডি গুৱাহাটীত পানী নোলোৱা হৈ গৈছে, দ্বীপ টিউবৱেলবিলাক। তেনেকুৱাবিলাক আমাৰ পানী বুলি আমাৰ কণ্ডিশ্যন আছে। সেইকাৰণে ইয়াত মোৰ তাত যিখিনি গছ গছনি এতিয়া ডাঙৰ হ'ল, ওখ হ'ল, আগত গছ গছনিবোৰ সৰু হৈ থাকোঁতে তাত মানে বিল বগাবিলাক শুকাই যায়। যেতিয়া গছবোৰ ডাঙৰ হ'ল, পানী নুশুকোৱা হ'ল বিলত। তেতিয়া মানে PhD লৈছে, তাত এফুটমান তলত বহুৱাই দিয়ে মেচিনটো, তেতিয়া মানে দেখুৱালে গছে 100% পানীটো টানি ৰাখিছে। গতিকে আৰু মোৰ উদ্দেশ্যটো হ'ল, অসমৰ মাটি নাই, অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ আছে।
সেই চৰ চাপৰিবোৰ দিন হ'লেহে আমি জীয়াই থাকিব পাৰিম কাৰণ গাঁওবিলাকো এদিন নগৰৰ মানুহে বেছি হৈছে পৃথিৱীখনতো বেছি হোৱা নাই সেইকাৰণে বহু সমস্যাবিলাক এতিয়া বিভিন্ন দল সংগঠন NGO বিলাকক মাতি আনি তাহাঁতক গ্ৰীণ কৰিলোঁ আৰু গড়ৰ কৰ্দীটো বগীবিললৈকে হ'ব সেইটো তালৈকে মানে তাতো কৰোৱা হৈছে আৰু আমাৰ ভাৰতীয় বা IAS সকলক তেওঁলোকক 400 হেক্টৰকে কৰিবলৈ কৈছে নিজে নিজে জেগা নাই বুলি নক'ব সেইখন দিন কৰিলে আমি থাকিব পাৰিম জীৱ জন্তু এতিয়া আৰু হাতী আৰু মানুহৰ সংখ্যাটো তাত কমি গৈছে মানে তাত মানে হাতী খাদ্য ৰোৱা হৈছে ধুমধাম কলগছৰ পৰা ধৰি বাঁহ গছৰ পৰা ধৰি আৰু আহল বহল হৈ গৈ আছে এতিয়া গড় 4টা আছে হাতী 8টা 10টা আছে ঢেকীয়াপতীয়া বাঘ আছে শতাধিক হৰিণ আছে গতিকে আৰু এই হাবিখন পৃথিৱীৰ হাবি আৰু যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা হাবি এইখনেই সেইকাৰণে এইটো আৰু যেনেকৈ আছে তেনেকৈ থাকিবলৈ কৈছে মানে নেচাৰেল আপুনি এতিয়া পাতৰ টাইমলৈ অকণমান শুভেচ্ছা দিয়ক তাৰপিছত আমাৰ অনুষ্ঠান সামৰণি আপোনালোকৰ সকলোৰে পাত্ৰই টাইমৰ সকলো পৰিয়ালে মোৰ হৃদয়ৰ পৰা আশীৰ্বাদ দিছোঁ ধন্যবাদ দিছোঁ আপোনালোকক সুকলমে এই প্ৰগ্ৰামটো পাতক আৰু তাৰ বাবে আপোনালোকক মই অনুৰোধ কৰিলোঁ ধন্যবাদ অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে পঞ্চম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰাতঃ টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক বহুচৰ্চিত লাচিত বৰফুকন ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক সাহিত্যিক কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব